পবিত্ৰ ভাদ মাহৰ ৯ ভাদ দিনাখনেই মানুহজনৰ জন্ম হৈছিলে আৰু মোক বিয়া কৰাৰ আগৰে পৰা মায়ে সদায় নামঘৰত শৰাইখন আগবঢ়ায় ঘৰখনৰ হৈ তেওঁৰ হৈ আৰু সেয়া আজিও আমি শৰাইখন আগবঢ়াইছোঁ নামঘৰত আইসকলে নাম ধৰিব আৰু এইফালে ঘৰৰ গোঁসাই ঘৰত ৰাতিপুৱা মায়ে ধূপচাকি জ্বলালেই ধুনীয়াকৈ চাফ চিকুণ কৰি ঘোষাও গালে আৰু এতিয়া মই সেৱাভাগ কৰি লৈছোঁ চাকি গছ জ্বলাই আৰু এইফালে এতিয়া ঘৰত সেৱাভাগ কৰি লৈ শিৱ মন্দিৰলৈ আহিলোঁ আৰু ইয়াতো অকণমান সৰুকৈ শৰাই আগবঢ়াই দিছোঁ ধূপ চাকি এয়া ইয়াতে জ্বলাই আকৌ নামঘৰলৈ যাম নামঘৰত আহিলেই আইসকলে নাম ধৰা আৰম্ভ কৰিছে আৰু ঘৰত এফালে মায়ে পায়স বনাই আছে পায়স বনোৱা দায়িত্বটো আজিলৈকে মই লৈয়ে পোৱা নাই মায়ে বৰ সোৱাদ লগাকৈ পায়সখিনি বনায় সেইকাৰণে সদায় মায়ে বনায় আৰু এইফালে মানুহজন মা পাপা বহি কথা পাতি আছে আৰু চাহ দিয়া সময় হৈ গ'ল এয়া চাহ লৈ আমি নামঘৰলৈ আহিলোঁ এতিয়া আইসকলে 4টামান নাম ধৰিলে তাৰপিছতে এতিয়া চাহকাপ খাই লৈ আকৌ নাম ধৰিব তেওঁলোকে আজি আকৌ কেইগৰাকীমান অহা নাই সেইটো কাৰণে মানুহ অলপমান কম আছে নহ'লে মানুহ হয় ভালেমান কেইগৰাকী আৰু এইফালে এতিয়া মই চাহ দিছোঁ পায়স মিঠাই চাহ সজাই সকলোকে আৰু আমাৰ ইয়াতে ভাদ মাহৰ গোটেই মাহটোৱে আইসকলে নাম ধৰে আৰু গধূলি ভকতসকলে ভাগৱত পাঠ কৰে ইভাগে আইসকলে বৃহস্পতিবাৰ দিনাখন তেওঁলোকে সপ্তাহত এদিন নাম ধৰে যদিও মানে টাউনত এইখিনি পৰিৱেশ আছে কাৰণে আমাৰ ওচৰ চুবুৰীয়াত মানে গাঁৱত থকা যেনেই লাগে আৰু এইফালে যে দেখিছে গৰুণ পক্ষী ভাগ এয়া আমাৰ পাপাই স্থাপিত কৰি থৈ গৈছিলে পাপাৰ নিজ হাতেৰে বনাইছিলে পাপাৰ মানে শেষ কাম এয়াই আছিলে এই ভাগ ধুনীয়াকৈ স্থাপিত কৰি থৈ গৈছে স্মৃতি হিচাপে সকলোবিলাক পাপাই ৰাখি থৈ গৈছে আৰু তাৰপিছত পাপা অসুস্থ হ'ল আৰু পাপা আমাৰ মাজৰ পৰা গুচি গ'ল যদিও গুচি গ'ল তেওঁৰ স্মৃতিবিলাক আছে এইফালে এতিয়া আকৌ নাম ধৰিছে মই অকণমান থাকি গুচি আহিলোঁ তাৰপিছতে আকৌ সেৱা কৰিবলৈ গ'লোঁ সেৱা কৰিলোঁ আৰু প্ৰসাদ ল'লোঁ আৰু তাৰপিছত মই ঘৰলৈ আহিলোঁ আহি ভাত বনোৱাও সময় হৈ গৈছিলে এইফালে মানুহজনে ভাত খাই উঠিলে মা পাপা আমাৰ মা আৰু এয়া আমাৰ ওচৰৰে খুৰী হয় খুৰীকো ভাতকেইটা আমাৰ ঘৰতে খাবলৈ ক'লোঁ তেওঁলোকে এতিয়া বহিছে খাবৰ কাৰণে বাৰ্থডে খানা বুলি নহয় আৰু একদম লৰালৰিকে বনাইছো মই